হেল্ল' মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভালে আছা। তো আজি যিটো ষ্টাৰ্ট কৰিম এইটো হ'ল ক্লাছ 10ৰ মেথছৰ 8.2ৰ কুৱেশ্যন নম্বৰ কিমান 2। ইয়াৰ আগৰ ক্লাছত আমি কি কৰিছোঁ, কুৱেশ্যন নম্বৰ 1খিনি কমপ্লিট কৰাই গৈছোঁ। মই ডেছক্ৰিপশ্যনত লিংকখিনি দি দিম, তোমালোকে তাৰ পৰা চাই ল'বা। তো ব'লা এতিয়া আমি কি কৰোঁ, ষ্টাৰ্ট কৰোঁ। তো কুৱেশ্যন নম্বৰ 2ত কি কৈছে যে 2 10 30 ডিগ্ৰী 1 প্লাছ 10 স্কুৱাৰ দিলে 30 ডিগ্ৰী, এইখিনিৰ মান কি হ'ব এইটো উলিয়াব লাগে। কেনেকৈ কৰিবা? 2 কিমান আছে 10 30 ডিগ্ৰী। এতিয়া আমি জানো যে 10 30 মান কিমান হয় 1 বাই কিমান √3 হয়। এইখিনি মান বহুৱাই ল'লা। ইয়াৰ আগৰ ক্লাছত মই মানখিনি কেনেকৈ পৰিব লাগে এইখিনি কৈ দিছো, তাৰ পৰা চাই ল'বা। 10 30 মান কি হয় 1 বাই √3, ওপৰত কি আছিল স্কয়াৰ। এতিয়া এইটো সলভ কৰিব লাগিব। 2 1 গুণ কিমান হ'ব 2 হ'ব, তলত থাকিল কিমান √3। 1 প্লাস 1ক স্কয়াৰ কৰিলে 1 হ'ব, √3 ক স্কয়াৰ কৰিলে কিমান হ'ব 3 হ'ব। এইটো আহিল। এতিয়া কি কৰিবা, 2 কিমান আছে √3 আছে, এইফালে একোনে মানে 1 আছে, 3 আৰু 1ৰ লসাগু কিমান হ'ব 3 হ'ব। 3 ৰে পূৰণ কৰিলে 3 প্লাস 1 এইখিনি হ'ল। এতিয়া 2 কিমান আছে √3 আছে আৰু তলত কিমান আছে 3 আৰু 1 যোগ কৰি 4, তলত কিমান 3। এইখিনি বস্তু আমি এতিয়া পাই গলো। এতিয়া কথাখিনি হ'ল তাৰ পিছত কি কৰিবা চোৱা ভালকে, যে ইয়াত দুটা পার্ট আছে, এটা আছে 2 বাই √3, এটা আছে 4 বাই কি আছে 3 আছে। এতিয়া মাজতে কি আছে মেইন এটা ডিভিশন আছে, ডিভিশন মানে ভাগ আছে। এতিয়া এইটো যদি ঠিক কৰি লিখা, কেনেকৈ লিখে 2 √3 লিখা হয়, আৰু এই ভাগটো যদি পূৰণত লিখা তেতিয়া ইয়াতে দুটা পার্ট আছে ন, এটা হল ওপৰটো লব তলৰটো কি হৰ, এইটো চেঞ্জ হৈ যাব। লবটো ওপৰত যাব, লব নহয় হৰটো কত যাব ওপৰত যাব, আৰু লবটো কত আহিব তলত আহিব, এইখিনি চেঞ্জ হ'ব। তো কাটাকাটি কৰিলে 2 2 গুণ কিমান হয় 4 হয়। এতিয়া হল কথাখিনি। এতিয়া 3 আছে √3 আছে, তোমালোকে এটা বস্তু জানা যে √3 আৰু √3 যদি পূৰণ কৰা তেতিয়া आंसर কিমান আহে 3 আহে। কিয় 3 আহে, কাৰণ √3 পূৰণ মানে √3 ওপৰত স্কয়াৰ, স্কয়াৰ ৰুট কেনসেল যাব, থাকিব কিমান 3, এইখিনি হয়। তো 3 মানে মই ইয়াতে লিখিব পাৰো যে √3 পূৰণ কিমান √3, আৰু তলত থাকিল √3 পূৰণ কিমান 2। √3 কাটা গল, থাকিল কিমান √3/2। এতিয়া √3/2 কাৰ মান, ইয়াৰ ভিতৰত কোনটোৰ মান হ'ব √3/2। তো আমি জানো sin 60 ডিগ্ৰী মানে কিমান হয় √3/2 হয় ন, গতিকে आंसर হ'ব sin কিমান 60 ডিগ্ৰী। এটো কাৰ মান sin 60 ডিগ্ৰীৰ মান। তো এক নম্বৰ কোশ্চেন খিনি आंसर খিনি সলভ হৈ গল। এনেকুৱা ধৰণৰ এমসিকিউ পৰীক্ষাত আহে, গতিকে ভালকে পঢ়িবা। এতিয়া কোশ্চেন নম্বৰ 2 খিনি ডিসকাস। কোশ্চেন নম্বৰ 2 ৰ 2 নম্বৰত কি কৈছে, এইবিলাক এমসিকিউ হয়। 1 minus 10 square 45 ডিগ্ৰী 1 plus 10 square 45 ডিগ্ৰীৰ মান কিমান হ'ব, কেনেকৈ কৰিবা। আগতীয়াকৈ তো মানবিলাক মুখস্থ কৰিব লাগিব। 10 45 ৰ মান কিমান হয় 1 হয়, গতিকে ওপৰত 1 স্কয়াৰ, তলত 1 plus 10 45 ৰ মান কিমান হয় 1 হয় 1 স্কয়াৰ। এতিয়া চোৱা 1ক স্কয়াৰ কৰিলে 1 হ'ব, 1ক স্কয়াৰ কৰিলে 1 হ'ব, 1 ৰ পৰা 1 বিয়োগ কৰিলে কি হ'ব 0, 1 1 যোগ কৰিলে 2 হ'ব। ওপৰত যদি 0 থাকে তলত যদি 2 থাকে তেতিয়া आंसर কিমান হয় অলৱেজ 0 হয়। গতিকে आंसर কোনটো হ'ব, ডি নম্বৰটো হ'ব आंसर। কোশ্চেন নম্বৰ যেটো 2 ৰ 3 নম্বৰ দিছে, ইয়াতে কি কৈছে sin 2a আৰু 2 sin a এই দুটো সমান হ'ব, কেতিয়া হ'ব, a এর মান কি হ'ব, মানে কৈছে যে sin 2a আৰু 2 sin a এইটো সমান হ'ব, এইটো সত্য হয়। কেতিয়া সত্য হয়, মানে এর মান কি হলে এইখিনি কন্ডিশন কি হ'ব সত্য হ'ব। এতিয়া চাম, প্রথমটো 0 আছে না, এইটো অপশনৰ পৰা কৰিম। 0 আছে 30 আছে 45 আছে 60 আছে, মই প্ৰথমতে 0 লৈ কৰিম। ধৰা এর মান মই ধৰিলো কিমান আছে 0 ডিগ্ৰী, এই মানখিনি মই ধৰি ললো। এতিয়া আমি প্ৰুভ কৰিম যে হয় না নাই sin 2 কি আছিল a আছিল, আৰু sin কি 2 sin কি আছিল a আছিল, এইখিনি কথা আছিল। এতিয়া sin 2 এর মান কিমান আছে 0 আছে, গতিকে 0 ডিগ্ৰী। 2 sin এর মান কিমান আছে 0 ডিগ্ৰী আছে। এতিয়া পূৰণ কৰিলে কিমান হ'ব, 2 আৰু 0 পূৰণ কৰিলে 0 ডিগ্ৰী হ'ব, 2 sin কিমান হ'ব 0 ডিগ্ৰী হ'ব। এতিয়া আমি জানো sin 0 মানে 0 হয়, আৰু 2 পূৰণ sin 0 মানে 0 হয়, গতিকে এইফালেও 0 হল এইফালেও 0 হল, গতিকে দুটা বস্তু কি হল সেম আহিল নে নাই, সেই কাৰণে आंसरটো কি হ'ব এই নম্বৰখিনি आंसर হ'ব। এতিয়া তোমালোকে যদি ভাবা যে না 30 ডিগ্ৰীও অলপ কি কৰিম কৰি চাম যে হয় না নাই, গতিকে মই এইটো কৰি দি আছো, বাকিবিলাক নালাগে, এটা মিলিলে এইখিনি आंसर হৈ গল। পৰীক্ষাত তো গম নাপাব না কোনটো आंसर হ'ব, গতিকে অলপ কৰি চাব লাগিব। 2a equal to কি 2 sin a। এতিয়া sin
2 এর মান কিমান আছে 30 ডিগ্ৰী, ইয়াতে 2 sin এর মান কিমান আছে 30 ডিগ্ৰী আছে। এতিয়া কিমান হ'ব sin 3 2 গুণ 6 60 ডিগ্ৰী, ইয়াতে 2 sin কিমান থাকিল 30 ডিগ্ৰী। আমি জানো যে sin 60 ৰ মান কি হয় √3/2 হয় আৰু sin 30 ৰ মান কিমান হয় 1/2 হয়। এইটো কেনসেল গল, থাকিল কিমান √3/2 ইকুৱেল টু কিমান 1 থাকিল। বজ্ৰ গুণন কৰিলে কি হ'ব 2 এইফালে গ'লে এইফালে যাব 2, গতিকে এই দুটা কি সমান হয় কেতিয়াও সমান কি নহয়, সেইকাৰণে এইটো এনসাৰ কি নহব। এনেকৈ বাকিবিলাক এনসাৰ কি নহব, এনসাৰ হ'ব কোনটো 0 ডিগ্ৰী। ওকে, এতিয়া কোৱেশ্চন নম্বৰ 4 ডিসকাস কৰিম। কোৱেশ্চন নম্বৰ যেটো 2 ৰ 4 নম্বৰ দিছে, ইয়াতে কি কৈছে যে 2 tan 30 ডিগ্ৰী বাই 1 মাইনাস tan স্কয়ার 30 ডিগ্ৰী, ইয়াৰ মান কোনটো হ'ব এইটো উলিয়াব লাগে। সলভ কৰিম। প্ৰথমতে 2 পূৰণ tan 30 ৰ মান কিমান আছিল 1/√3 tan 30 ৰ মান, এইটো কৰা হল চাগে না, ইয়াৰ আগৰটো আছিল 2 tan 30 1 plus tan স্কয়ার 30, আগৰটো আছিল কি 2 tan 30 1 plus tan স্কয়ার 30 আৰু ইয়াতে আছে মাইনাস আছে, এইখিনি কথা। এতিয়া এইটো কি হ'ব 1 minus tan 30 মানে কি হ'ব 1/√3 ওপৰত কি স্কয়ার। সলভ কৰিলে কি হ'ব 2 আৰু 1 পূৰণ কৰিলে 2 √3, 1 minus 1 স্কয়ার কৰিলে 1 হ'ব, √3 স্কয়ার কৰিলে 3 হ'ব, 2 √3, 3 আৰু 1 ৰ লসাগু কিমান হ'ব 3 হ'ব, গতিকে ইয়াতে তো 3 নাই, ডাইরেক্ট 3 রে পূরণ 3 1 3 -1 ইকুয়াল টু 2 √3 বাই 3 ৰ পৰা 1 বিয়োগ কৰিলে 2 2 বাই কিমান 3। এতিয়া আগৰ নিচিনাকৈ এইটো মেইন ভাগ আছে, গতিকে 2 √3 লিখিম, ভাগটো পূৰ্ণত লিখিম, লিখিলে কি হ'ব লবটো তলত যাব হৰটো ওপৰত আহিব, এইখিনি 2 2 কেনসেল গল। এতিয়া আমি জানো 3 মানে কি আছিল √3 ইনটু কিমান √3 আৰু এইফালে আছিল √3, √3 কেনসেল গল, গতিকে থাকিল কিমান √3। এতিয়া √3 কাৰ মান cos 60 মানৰ √3 নহয়, sin 60 মানৰ √3 নহয়, tan 60 মান কিমান হ'ব √3, √3 মানে কিমান ডিগ্ৰী tan 60 ডিগ্ৰী। তো এনসার হ'ব কোনখিনি, এইখিনি হ'ব এনসার। আশা কৰিছো এই এমসিকিউ বিলাক বুজি পাইছা।